মোৰ বক্তব্য দীঘলীয়া কৰিব বিচৰা নাই। আমাৰ মাজত মুখ্য উপদেষ্টা আছে, পৰ্যবেক্ষক আছে, সকলে ক'ব। মই মাত্ৰ আজি যিসকল আঞ্চলিক সমিতিয়ে দায়িত্ব বহন কৰিব, মই কেৱল মাত্ৰ এটাই আহ্বান জনাইছো। আজি আমি সজাগ খবৰ হ'ল অসম আৰু অসমীয়া সংস্কৃতিৰ কাৰণে, অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ একত্ৰিতৰ কাৰণে, ঐক্যৰ কাৰণে আমি আঞ্চলিক সমিতিৰ পৰা দায়িত্ব বহন কৰি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ চিন্তাধাৰা কিন্তু আমি এদিন বাস্তৱ ৰূপায়িত কৰিবই লাগিব। সেইবাবে মই যিসকল আজি আঞ্চলিক সমিতিৰ দায়িত্ব বহন কৰিব, আজি কিন্তু বহুতখিনি কম হৈছে। আঞ্চলিক সমিতিৰ আজি পূৰ্ণাংগ ৰূপ আমি নিশ্চয় দিব নোৱাৰিম, কিন্তু আমি পুনৰ আজি আঞ্চলিক সমিতি গঠন কৰাৰ লগতে আমি জিলা সমিতিৰ পৰা দুগৰাকীকৈ তত্ত্বাৱধায়ক পুনৰ আজি গঠন হ'ব লাগে মোৰ প্ৰস্তাৱ আগবঢ়াইছো। আৰু এই এমাহৰ ভিতৰত আঞ্চলিক সমিতিখন কিন্তু পূৰ্ণাংগ গঠনৰ কাৰণে জিলা সমিতিয়ে দায়িত্ব গ্ৰহণ কৰা হওক বুলি মই আজি প্ৰস্তাৱ আগবঢ়াইছো। লগতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰে মই এটি কবিতাৰে মোৰ বক্তব্য সামৰণি মাৰিব বিচাৰিছো। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই এটি কবিতা লিখিছিল, হেৰ বিপ্লৱী বিদ্ৰোহী বীৰ, হেৰ বিপ্লৱী বিদ্ৰোহী বীৰ, তোৰ তোৰ অৱনতিৰ। প্ৰতিদিন তই আহিছিল সুসপ্ত পৰপদানত, নিৰ্যাতিত নিপীড়িত দলিত অতীত, আজি এই নতুন যুগৰ তই জাগ্ৰত। হেৰ হেৰ অগণি যুগৰ ৰঙা ফিৰিঙতি শিখা, জল জল উঠে উঠে আনকাৰী ৰুদ্ৰ কপালৰ ৰূপ্ত চন্দ্ৰ কলা ৰেখা, তুলিল তুলিল তই কৰালি কালিৰ ভীম ভয়ংকৰ কণ্ঠ, ভাং 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 কাৰাৰ কপাত শত অভিশাপ্তপূৰ্ণ এই দুখময় দুৰ্গ। হেৰ বিপ্লৱী বিদ্ৰোহী বীৰ, তোৰ তোৰ অৱনতি বীৰ, অতদিনত তই আহিছিল সুসপ্ত পৰপদানত, নিৰ্যাতিত নিপীড়িত দলিত পতিত, আজি এই নতুন যুগৰ তই জাগ্ৰত। ধন্যবাদ। আজি ইংৰাজী 8 আগষ্ট 2024 তাৰিখে জোনাই সমষ্টিৰ কালি আঞ্চলিক টিএমপি কাৰ্যালয়ত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ উদ্যোগত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত ধেমাজি জিলাৰ ভিতৰত জোনাইৰ পৰা বৈকুণ্ঠপুৰলৈ জোনাই আঞ্চলিক আৰু তেলেম আঞ্চলিক, চিমেণ্ট চাপৰি আঞ্চলিক আৰু চিলাপথাৰ আঞ্চলিক হিচাপে ঘোষণা কৰি আঞ্চলিক সমিতি গঠন কৰে। জোনাই আঞ্চলিক সাংস্কৃতিক ঐক্য মঞ্চত এইদৰে আঞ্চলিক সমিতি গঠন কৰা হয় যে সভাপতি যুক্তনাথ পেগু, উপসভাপতি মানিক বৰ্মন, উপসভাপতি সুভাষ বুঢ়ী, সম্পাদক ৰাজেন বৰ্মন, সহ সম্পাদক অনিমা দলে, সহ সম্পাদক ধৰ্মকান্ত নৰ, সহ সম্পাদক লেভ ৰাভা আৰু মুখপাত্ৰ লক্ষীশ্বৰ দলে, সাংস্কৃতিক সম্পাদক ৰাজীৱ পাও, সাংস্কৃতিক সম্পাদিকা মনিকা দলে, প্ৰচাৰ সম্পাদক প্ৰদীপ লাগাছু আৰু ধনজ্যোতি টাইট। এইসকলক আঞ্চলিক সমিতিত অন্তৰ্ভুক্ত কৰা হৈছে। পৰৱৰ্তী সভাত বাকী সদস্যবোৰ অন্তৰ্ভুক্ত কৰা হ'ব বুলি সভাৰ যোগেদি ঘোষণা কৰে। উক্ত সভাত সাংস্কৃতিক ঐক্য মঞ্চৰ উপদেষ্টা ও পৰ্যবেক্ষক মহোদয়সকলে উপস্থিত থাকি প্ৰতিটো সমিতি খটখটীয়াকৈ কামবোৰ চলাই যাবলৈ পৰামৰ্শ আগবঢ়ায়। পৰৱৰ্তী সভাত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হ'ব বুলি সভাপতিৰ মন্তব্যত ব্যক্ত কৰি সভা ভংগ কৰে।